যোৱা লোকসভা নিৰ্বাচনত মই অভিমন্যুৰ পৰা প্ৰেৰণা পাইছিলোঁ আৰু কৈছিলোঁ যে অভিমন্যুৰ দৰে আমি চক্ৰব্যূহত সোমাম, কিন্তু যোৰহাট লোকসভা নিৰ্বাচনত ৰাইজে আমাক সহায় কৰি এই চক্ৰব্যূহটো ভংগ কৰিব। এতিয়া মই অনুৰোধ জনাইছোঁ যে কংগ্ৰেছ দলৰ প্ৰত্যেকজন সৈনিক নিজকে এজন অৰ্জুন দৰে ব্যৱহাৰ কৰিব লাগিব আৰু অৰ্জুনৰ দৰে আমি সকলোৱে নিজৰ বুথ, নিজৰ পঞ্চায়ত আৰু নিজৰ বিধানসভা সমষ্টিৰ দায়িত্ব ল'ব লাগিব। মই অনুৰোধ জনাইছোঁ যে আমি সকলোৱে অৰ্জুনৰ দৰে নিজৰকে ভাবিব লাগিব, নিজৰ সমষ্টি, নিজৰ গাঁও, নিজৰ বুথৰ দায়িত্ব দিব লাগিব। আৰু যদি আমি অৰ্জুনৰ দৰে সফলতা লাভ কৰোঁ, নিজৰ সমষ্টি আমি জিকাব পাৰোঁ, নিজৰ বুথ আমি জিকাব পাৰোঁ, তেতিয়াহে গৈ আমি ৰাইজক সেৱা কৰিবলৈ এটা চৰকাৰ গঠন কৰিব পাৰিম। আৰু তাৰপিছত দলীয় নীতি নিয়ম যি থাকে নেতৃত্বৰ ক্ষেত্ৰত, সেইটো আমাৰ দলৰ নেতৃত্ব নিৰ্ধাৰিত কৰিব। কিন্তু এই 1.5 বছৰত আমি প্ৰত্যেকজনে মহাত্মা গান্ধীৰ সৈনিক আৰু অৰ্জুনৰ দৰে আমাৰ লক্ষ্য এটাহে, অহা বিধানসভা নিৰ্বাচনত মই নিজৰ বুথ, নিজৰ সমষ্টি জিকাব লাগিব। মই যি কথা প্ৰথম দিনে কৈছিলোঁ, আজিও একে কথা, মোক মাত্ৰ সময় দিয়ক। মই দলৰ পৰা এটাহে বিচাৰিছোঁ, মই বিচাৰিছোঁ সময়। মোক কোনো পদবী নালাগে, মোক কোনো বিশেষ ভূমিকা নালাগে, মোক মাত্ৰ সময় দিয়ক অসমৰ মানুহৰ ওচৰত যাবলৈ। তাৰ বাহিৰে যি কথা মই আকৌ যোগ দিছোঁ যে দলে আমাক যিদৰে ব্যৱহাৰ কৰিবলৈ বিচাৰে, আমি সকলোৱে নিজৰ নিজৰ সমষ্টিত, নিজৰ নিজৰ লোকসভা সমষ্টিত, নিজৰ নিজৰ বিধানসভা সমষ্টিত, নিজৰ নিজৰ মণ্ডলত, নিজৰ নিজৰ বুথত আমি তেনেদৰে দলৰ নিৰ্দেশ মতে আমি কামখিনি কৰি যাম। ৰ'বা এটা ৰাউণ্ড মাৰি লওঁ। চাওক, আপোনালোকে নিৰ্বাচনটো দুটা দলৰ মাজত এটা ৰাজনৈতিক যুদ্ধ হিচাপে লয়। মই যোৰহাটৰ সময়ত যে নিৰ্বাচন দুটা দলৰ ব্যক্তিগত যুদ্ধ নহয়, নিৰ্বাচন হয় ৰাইজৰ আশা আকাংক্ষা লৈ, নিৰ্বাচন হয় ৰাইজৰ সময় যে তেওঁলোকে হিচাপ বিচাৰক যে বৰ্তমান চৰকাৰে কি দিলে। এতিয়া বিহালী ৰাইজে হিচাপ বিচাৰিব যে অসম অৰুণাচল সীমান্তৰ অঞ্চলৰ সমস্যাবোৰ সমাধান হ'ল নে নাই। ৰাইজে হিচাপ বিচাৰিব যে বনৰীয়া হাতীৰ সমস্যা সমাধান হ'ল নে নাই হোৱা। ৰাইজে হিচাপ বিচাৰিব যে বাগানৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি হ'ল নে নাই হোৱা, বাগানৰ ভিতৰত অৱস্থা কেনেকুৱা। ৰাইজে হিচাপ বিচাৰিব যে বিহালী সমষ্টিত বিভিন্ন সমাজ আছে, গোৰ্খা আদিবাসী সমাজ আছে, তেওঁলোকৰ উন্নতি সবলীকৰণ হ'ল নে নাই হোৱা। অলপ আজান দি আছে, আজানৰ পিছত কথা পাতিম।